নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি শিকিম শ্বেয়াৰ বজাৰ কি আৰু কেনেকৈ কাম কৰে। শ্বেয়াৰ বজাৰ হৈছে যে কোম্পানীয়ে নিজৰ মালিকানাৰ অংশ পাব্লিকৰ বাবে বিক্ৰী কৰে আৰু এই অংশক শ্বেয়াৰ বুলি কোৱা হয়। পাব্লিক এই শ্বেয়াৰ কিনে আৰু কোম্পানীৰ অংশীদাৰ হয়। যেনে উদাহৰণ হিচাপে আমি জানো যে আমাৰ ভাৰতবৰ্ষ তথা অসমত বহুত ধৰণৰ কোম্পানী আছে। এই কোম্পানীসমূহ শ্বেয়াৰ মাৰ্কেটত লিষ্টিং হয়। যেনে TCS, TCS, HDFC বেংক, ৰিলায়েন্স বহুত ধৰণৰ কোম্পানী আছে, অশোক লেলেণ্ড, বহুত ধৰণৰ কোম্পানী আছে। এই কোম্পানী বিলাকে শ্বেয়াৰ মাৰ্কেটত লিষ্টিং কৰে। তাৰপিছত সেই কোম্পানীৰ শ্বেয়াৰ বিলাক আমি কি কয় আপোনাৰ ক্ৰয় কৰি আমি মাৰ্কেটৰ পৰা ইনকাম কৰিব পাৰো। যদি কোম্পানী লাভৱান হয় আমিও লাভৱান হম, আৰু কোম্পানীয়ে যদি লছ খায় আমাৰো লছ হ'ব। এতিয়া শ্বেয়াৰ বজাৰ কিদৰে কাম কৰে। শ্বেয়াৰ হৈছে যে ষ্টক এক্সচেঞ্জত ক্ৰেতা বিক্ৰেতা থাকে। ষ্টক এক্সচেঞ্জ এইটো এটা এক্সচেঞ্জ হয়। এই এক্সচেঞ্জত সকলোবোৰ কোম্পানী লিষ্টিং কৰা থাকে। তাত বায়াৰ আৰু সেলাৰ দুয়োটাই তাত থাকে। আপুনি শ্বেয়াৰ কিনিলে কোম্পানীৰ এক অংশৰ মালিক হ'ব। এতিয়া ধৰক আপুনি ৰিলায়েন্সৰ শ্বেয়াৰ কিনিছে। ৰিলায়েন্সে যদি শ্বেয়াৰ কিনে তাৰ মানে আপুনি ৰিলায়েন্স কোম্পানীৰ এটা মালিকৰ এটা অংশ হলে, আপুনি অংশদাৰী হলে। এতিয়া আপুনি শ্বেয়াৰ কেইটা কিনিলে সেইটোৰ ওপৰত আপোনাৰ ডিপেণ্ড কৰিব। তাৰপিছত শ্বেয়াৰৰ দাম কোম্পানীৰ লাভ ঘাটিত নিৰ্ভৰ কৰে। এতিয়া আপোনাৰ শ্বেয়াৰ বিলাক লাভ আৰু লোকচানৰ ওপৰত হয়। এতিয়া নিউজ আৰু গ্ল'বেল মাৰ্কেটত এইবোৰ বস্তু প্ৰভাৱ পেলাই নিউজ আৰু গ্ল'বেল মাৰ্কেটৰ ওপৰত। শ্বেয়াৰ বজাৰ আৰম্ভ কিদৰে কৰিব। এতিয়া যদি আপুনি বিচাৰে যে মই শ্বেয়াৰ মাৰ্কেট কৰিম, তেতিয়াহলে শ্বেয়াৰ মাৰ্কেট কৰিবলৈ হলে কিছুমান নথি পত্ৰ, কিছুমান বস্তুৰ আপোনাৰ প্ৰয়োজন পৰিব। সেই বস্তু কেইটা হৈছে আপোনাৰ পেন কাৰ্ড এখন থাকিব লাগিব, আৰু আপুনি ডিমেট একাউন্ট খুলিব পাৰে। তেনেকুৱা বহুত ধৰণৰ ব্ৰকাৰ আমাৰ ইণ্ডিয়াত আছে। যেনে মই মেইন কিছুমান কৈ দিছো, যেনে জিৰ'দা, গ্ৰ', আপষ্টক্স, তাৰপিছত আপোনাৰ এনজি লোন, বহুত ধৰণৰ ব্ৰকাৰ এপ আমাৰ ইণ্ডিয়াত আছে। আপুনি এইবোৰ কিনিব পাৰে। KYC কৰি সম্পূৰ্ণ প্ৰক্ৰিয়াটো চলাব পাৰে, আৰু এইবোৰ বস্তু আপুনি মোবাইল এপতো ব্যৱহাৰ কৰিব পাৰে, আৰু গুগল ক্ৰম ব্ৰাউজাৰতো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত লাভ আৰু ক্ষতি কেনেকৈ হ'ব। প্ৰথম কথা হৈছে আপোনাৰ যদি শ্বেয়াৰৰ দাম যদি বাঢ়ি যায় আপোনাৰ প্ৰফিট হ'ব, আৰু যদি আপোনাৰ ক্ষতি হয়, দাম যদি কমি যায় তেতিয়াহ'লে আপোনাৰ লছ হ'ব। ইয়াৰ উপৰিও কিছুমান কোম্পানীয়ে কি কৰে, ডিভিডেণ্ড পে আউট কৰে। ডিভিডেণ্ড মানে যিটো বনাছ, মাহিলী বা কিছুমান কোম্পানীয়ে মান্থলি দিয়ে, কিছুমান আপোনাৰ 6 মান্থ বা কিছুমান এনুৱেলি দিয়ে, এনেকে হয়। আৰু সদায় এটা কথা মনত ৰাখিব, যদি আপুনি ইনভেষ্ট কৰে সদায় দীৰ্ঘম্যাদী বিনিয়োগটো নিৰাপদজনক হয়। যদি আপুনি লং টাৰ্মৰ 5 বছৰ 10 বছৰ এনেকে যদি ৰাখে, আপুনি নিশ্চয় লাভৱান হ'ব। এতিয়া উপসংহাৰ আৰু সাৱধানতা কিছুমান অৱলম্বন কৰিব লাগিব। যে আপুনি খালি কি কয় শ্বেয়াৰ মাৰ্কেট কৰিলেই নহ'ব। আপোনাৰ প্ৰথম কথা হৈছে শ্বেয়াৰ মাৰ্কেটত বিনিয়োগৰ আগতে আপোনাক ভালদৰে ৰিচাৰ্চ কৰিব লাগিব, ভালদৰে শিক্ষা লোৱাৰ দৰকাৰ। কাৰণ ইয়াতে যেনে ধৰণৰ লাভ আছে, তেনেধৰণৰ লোকচানৰ সন্মুখীন হয় বহুত ধৰণৰ কোম্পানী। গতিকে বিনিয়োগ কৰাৰ আগতে নিশ্চয় ভালদৰে শিকি ল'ব। আৰু এইটো আপোনাৰ ৰিচাৰ্চৰ ওপৰত, আপোনাৰ মতামতৰ ওপৰত আপুনি নিৰ্ভৰ কৰি ইনভেষ্ট কৰিব সদায়। সঁচা তথ্য আৰু কোম্পানী ৰিচাৰ্চ কৰিবই লাগিব, তেতিয়া আপুনি লাভজনক হ'ব। হঠাতে পইচা লগোৱা ঠিক নহয়। হঠাৎ কৰি আপুনি ভাবিলে যে মই শ্বেয়াৰ মাৰ্কেটৰ কথা ইউটিউবত শুনিলো, চ' গতিকে আমি ডিমেট একাউন্ট খুলিলো, তাৰপিছত আমি টকা ইনভেষ্ট কৰি দিলো। একচুৱেলি এনেকুৱাই নহয়। আপোনাক
প্ৰথমে শিক্ষা ল'ব লাগিব, তাৰ পিছতহে আপুনি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিব পাৰিব। গতিকে ভিডিঅ'টো যদি ভাল লাগে লাইক ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধুবৰ্গক লৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাৰ লাইক আৰু ছাবস্ক্ৰাইবৰে আমাৰ মনত আগ্ৰহ আনে। গতিকে থেংক ইউ, ধন্যবাদ।